বজাৰৰ আজি ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত কথা পাতিছোঁ আৰু মোৰ লগত আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ বহুকেইগৰাকী উপসভাপতি সাধাৰণ সম্পাদকক প্ৰমুখ কৰি ধমধমা এই অঞ্চলৰ এই পঞ্চায়তৰ বহু জ্যেষ্ঠ নেতা আমাৰ লগত জড়িত আছে। আজি আমি সকলোৱে লগ লাগি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত কথা পাতিছোঁ যে তেওঁলোকে কি কি সমস্যা ভুগি আছে বা এই সমস্যাৰ পৰা তেওঁলোকে কেনেকৈ পৰিত্ৰাণ পাব পাৰিব, অৰ্থনৈতিকভাৱে তেওঁলোক কেনেকৈ স্বাৱলম্বী কৰিব পাৰি তাৰ ওপৰত আমি বহুতৰ লগত কথা পাতিছোঁ। তেওঁলোকেও দিহা পৰামৰ্শ দিছে। যদিও আমি ধৰক অকণমান সময় লগ পাইছোঁ, কিন্তু যথেষ্টখিনি ক্ষুদ্ৰ ব্যৱসায়ীখিনি তেখেতসকলৰ ভিতৰৰ যিখিনি মানে জুই জ্বলি আছে আৰু তেওঁলোকৰ মানে সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰোঁ তেওঁলোকে ধুনীয়াকৈ আমাক কৈছে। আৰু মই ভাবিছোঁ যে যদিহে মই সেৱা কৰাৰ সুযোগ পাওঁ, ডেফিনেটলি এই সমস্যাবিলাক সমাধান কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক অৰ্থনৈতিকভাৱে অলপ শক্তিশালী কৰাৰ মই চেষ্টা কৰিম। আৰু যিখিনি ইমান ডাঙৰ কথা একচুৱেলি একোৱেই নহয়, যদি এগৰাকী প্ৰতিনিধি সঁচাকৈ ইচ্ছা কৰে, সঁচা অৰ্থত যদি এই ক্ষুদ্ৰ ব্যৱসায়ী থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কথা চিন্তা কৰে, তেতিয়াহ'লে ইমান কথা ডাঙৰ নহয়। তেখেতসকলৰ সমস্যাটো আমি সমাধান কৰিব ডেফিনেটলি পাৰিম। বিভিন্ন অঞ্চল ঘূৰিছোঁ, ইয়াৰে আপুনি ধমধমাত থাকি পেলাই আপোনাৰ এনেকুৱা এটা পৰিৱেশ পাব। মই যেতিয়া গণেশ মন্দিৰৰ পৰাই ধমধমালৈ আহিছোঁ, ৰাস্তা এতিয়া ইমান ইম্পৰ্টেণ্ট ৰাস্তা এটা, সেই ৰাস্তাটো চাৰিওফালে ভাঙা হৈ আছে, এতিয়ালৈ মানে ভালকৈ কৰিব পৰা নাই। ধমধমাৰ পৰাই খাটিকুছিলৈ আপুনি যাওক, এখন কালভাৰ্ট এটা ভাঙিছিল, বানপানীয়ে ভাঙিছিলে প্ৰায় 2021 চনৰ, আজি 5টা বছৰ পাৰ হ'ল, কিন্তু এতিয়ালৈকে সেই ৰাস্তাটোৰ মানে কালভাৰ্টৰ সেই ব্যৱস্থাটো কৰিব পৰা নাই। এতিয়াও বাৰিষাত মানে খাটিকুছিৰ মানুহ ধমধমা আহিব নোৱাৰে, ধমধমাৰ মানুহ খাটিকুছি আহিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে। কুহিয়াৰকুছিৰ পৰা আপুনি মেৰকুছিলৈ যোৱা সৰিয়হতলীৰ মাজেৰে যোৱা ৰাস্তাটো এতিয়াও আপুনি 10 মিটাৰ ভালকৈ চলাব নোৱাৰে, 10 মিটাৰতো আপুনি যাব মানে বাইক চলাই যাব নোৱাৰে, এনেকুৱা এটা পৰিৱেশ। গতিকে চাৰিওফালে যদিও বিজেপি চৰকাৰখনে মানে ঢাক ঢোল বজাই আছে বহুত উন্নতি হোৱা বুলি, নলবাৰী টাউনত বা চহৰত উন্নতি হোৱা বুলি কৈছে, সঁচা অৰ্থত কিছুমান কনষ্ট্ৰাক্টৰ হৈছে কমিশ্যনৰ ধান্দাত, কমিশ্যনৰ আশাত, আৰু বাকী একচুৱেল যিটো মানে জনসম্পদ যিটো গঢ়িব লাগে বা পাব্লিক কমিউনিকেশ্যনৰ কাৰণে যিখিনি কাম কৰিব লাগে, সেইখিনি কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা কৰা নাই। প্ৰায় মই 120টামান ৰাস্তা মই এতিয়ালৈকে পৰিভ্ৰমণ কৰি দেখা পালোঁ। প্ৰায় 100তকৈ বেছি ৰাস্তা পদূলি এতিয়ালৈকে কিন্তু বিজেপি চৰকাৰখনে এই 5টা বছৰত তেওঁলোকে কিন্তু হাত দিয়া নাই আৰু তেওঁলোকে কৰা নাই। গতিকে অনাগত দিনত যদি মই সুযোগ পাওঁ সেৱা কৰাৰ, ডেফিনেটলি এইবিলাক কাম যিখিনি জনসাধাৰণৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰাইমাৰী বুলি কয়, যিটো প্ৰাথমিক যিখিনি তেখেতসকলৰ সুবিধা, সেই সুবিধা কৰাৰ আমি চেষ্টা কৰিম। ইয়াত 2026 চনৰ বিধানসভাৰ প্ৰস্তুতি বুলি ক'ব নেকি আপুনি? ডেফিনেটলি হয়, প্ৰস্তুতি হয়। আৰু মই অকল এতিয়া নহয়, মই 2016 চনৰ পৰা প্ৰায় ঘৰে ঘৰে, কৰ্মীৰ ঘৰে ঘৰে, দোকানে পোহৰে মই সকলোৰে খা খবৰ লৈ আছোঁ, সমস্যাৰ সমাধান মানে বিচাৰি আছোঁ। আৰু সমস্যাবিলাক বুজবিলাক লওঁতে মই এতিয়া নহয়, 2016 চনৰ পৰাই লৈছোঁ, 21 চনৰ পৰা আৰু বেছি তীব্ৰ গতিত লৈছিলোঁ। 2024 চনৰ লোকসভাৰ টিকেটো বিচাৰিছিলোঁ, নাপালোঁ, ঠিক আছে, আৰু কাম কৰি গৈছোঁ। গতিকে এইবাৰ মই ভাবিছোঁ যে দলে এইবাৰ মোক কাম কৰাৰ সুযোগ দিব, ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰী অহংকাৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যুঁজিবলৈ দলে মোক আগবঢ়াই দিব। আৰু সেইকাৰণে মই কৰ্মীৰ লগতে থলুৱা ৰাইজ, থলুৱা ব্যৱসায়ীসকলৰ সমস্যাৰ বুজ লৈ আছোঁ।